এই 2-3 বছৰৰ পৰা আমি বিধায়ক মহোদয়ৰ লগত যোগাযোগ কৰি আছোঁ। বিনোদ হাজৰিকাৰ লগতো যোগাযোগ কৰিছিলোঁ। তাৰপিছত আমাৰ পুনাকণ বৰুৱাৰ লগতো যোগাযোগ কৰিছিলোঁ। তেখেতলোকে আমাৰ কলা কৃষ্টি ওজা নয়ন দাস কোৱা হ'লে 2-3বাৰ অহা যোৱাও কৰিছে। কিন্তু আজি সেই কথাখিনি যিখিনি দি থৈ গৈছিলে মৌখিকভাৱে আজি ফ্লপ হ'ল। আমি মানে দুখে প্ৰকাশ কৰিছোঁ যে সঁচাকৈ যে এই ৰাস্তাটো চাওক, পথাৰলৈ আমাৰ পথাৰলৈ যোৱা মেইন পথ, তাৰ উপৰি এইফালে 15-20 ঘৰ মানুহ আছে। তো আমি কৈ থকা স্বত্তেও আজি নোপোৱাৰ কাৰণে আমি নিজেই আজি পইচা সংগ্ৰহ কৰি 15-20 ঘৰ মানুহৰ পৰা পইচা সংগ্ৰহ কৰি আমি 2 দিন JCB লগালোঁ। আজি এইখিনি আমি নিজে শ্ৰমদান কৰি নিৰ্মাণ কৰি লৈছোঁ। এইখিনিতে ধৰি লওক আমাক যদি বিধায়ক মহোদয়সকলে যদি গিটি 2-3 কেজিমান দি পিনি যদি আমাক সহায় কৰে, তেতিয়া আমি তেখেতলোকক আমি ধন্যবাদ জনাম। আৰু যোৱা বছৰ আমি কেইঘৰমান মানুহে আমি গৈ পিনি পুনাকণ বৰুৱাৰ লগত যোগাযোগো কৰিছিলোঁ। তেখেতে 2-3 কেজি শিলগুটি দিম বুলি আমাক আশ্বাসো দিলে লিখিতভাৱে। তো আজিলৈকে নিদিলে, কি কাৰণেও নিদিলে সেইটো আমি আৰু নাজানো আৰু। তো গতিকে আজি আমি তেখেতলোকলৈ চৰকাৰলৈ বা বিধায়ক মহোদয়লৈ আশা নকৰি আজি আমি নিজেই হাতে কামে লাগি পথটো আমি নিৰ্মাণ কৰি লৈছোঁ।